ডেমক্ৰেসি লাইভ ষ্টুডিঅ'ৰ মজিয়ালৈ মই দেইজাই মুহূৰ্তত লৈ আহিছো অন্য এটা খবৰ। মন্ত্ৰী জয়ন্তমল বৰুৱাক হাটগাঁৱলৈ আমন্ত্ৰণ জনালে জ্যেষ্ঠ সাংবাদিক তথা থলগিৰিৰ স্বত্বাধিকাৰী মনোৰম গগৈয়ে। ছ'চিয়েল মিডিয়াত এক ভিডিঅ' বাৰ্তা আপলোড কৰি আগবঢ়ালে আমন্ত্ৰণ। কিন্তু কি কাৰণত এই সাদৰ আমন্ত্ৰণ? কাৰণ এই পথটো অৱশ্যে এই পথ বুলি ক'লে বহুতেই হয়তো দীঘল পুখুৰী বুলি ভুল কৰিব। এইটো পথেই হয়। আপুনি দেখা সচৰাচৰ পথতকৈ কিছু ব্যতিক্ৰম। পথটো আকৌ অকলে থাকি ভাল নাপায়। কথাখিনি খন্তেক পাছতে দেখুৱাই থকা ভিডিঅ'টোৰ অডিঅ' চেনেল অন কৰিলে মনোৰম গগৈৰ মুখেৰে অৱগত হ'ব পানীৰ সৈতে পথটোৰ যুগমীয়া সম্পৰ্কৰ কথা। এই পথতে আকৌ আছে হাটগাঁও থানা। আগবঢ়াইছো মনোৰম গগৈৰ সেই ভিডিঅ'টো। এই ভিডিঅ'টো মই গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্তমল বৰুৱা দেৱলৈ আগবঢ়াইছো। আপুনি খুব ভাল কাম কৰিছে। আজি গোটেই গুৱাহাটীখন আপুনি বাইক স্কুটিত উঠি গুৱাহাটীৰ বানপানী ক'ত ক'ত হৈছে আপুনি পৰিভ্ৰমণ কৰিছে। এয়া মই এই ভিডিঅ'টো কৰিছোঁ হাটগাঁও আৰক্ষী থানাৰ সন্মুখত। এইখন আপোনালোকে দেখিছে হাটগাঁও আৰক্ষী থানাৰ এখন আৰক্ষীৰ বাহন। এই বাহনখনৰ পাছফালে 50 মিটাৰ মানৰ দূৰত্বত হাটগাঁও আৰক্ষী থানা। এই থানাৰ এই পথটো প্ৰতিটো বাৰিষাতে এনেদৰে পানীত ডুব গৈ থাকে। এজাক বৰষুণ আহিলে এনেদৰে পানীত ডুব গৈ থাকে। আৰু আপোনালোকৰ তৰফৰ পৰা মন্ত্ৰী ডাঙৰীয়া এইফালে এবাৰো আপোনালোকৰ মানুহ পঠিওৱা নাই যেন লাগিছে। কাৰণ এই ৰাস্তাটো যিটো হাটগাঁও আৰক্ষী থানালৈ অহা এই ৰাস্তাটোৰ এফালৰ পথটো আজি 5-6 বছৰে বাৰিষা খৰালি সকলো সময়তে পানী জমা হৈ থাকে। গতিকে আজি 5-6 বছৰ ধৰি এনেকুৱা এটা পথ আছে মহানগৰীত য'ত 12 মাহেই পানী জমা হৈ থাকে। আৰু এজাক বৰষুণ দিলেই এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানাখন সদায় পানীত ডুব যায়। আজিও ডুব গৈ আছে। এয়া মই আপোনালোকক দেখুৱাইছো এইটো ৰাস্তা। ইয়াৰ পৰা এই গাড়ীখনৰ পৰা 50 মিটাৰ দূৰত্বত এইখন হাটগাঁও আৰক্ষী থানা। আৰক্ষীসকলে সদায় এতিয়া জোতা এনেকুৱা বাৰিষাৰ বতৰত পানী যেতিয়া হয় হাতত জোতা মোজা লৈ তেওঁলোকে এই পথটো অতিক্ৰম কৰি কৰ্তব্যত নিয়োজিত হ'ব লাগে। মাজতে এবাৰ তেওঁলোকে অস্থায়ীভাৱে এই থানাৰ পৰা ওলাই গৈ কোনোবা এখন চৰকাৰী স্কুলত নাৰেংগী প্ৰাথমিক বিদ্যালয় নে উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে অস্থায়ী শিবিৰ পাতিব লগা হৈছিলে। আপোনাক দেখুৱাইছো চাওক, এইখন হাটগাঁও থানাৰ সন্মুখৰ ৰাস্তা। আপুনি যিহেতু বাইক আৰু স্কুটিত গুৱাহাটী পৰিভ্ৰমণ কৰিছে, আপোনাক সাদৰ নিমন্ত্ৰণ জনাইছো এইফালেও এবাৰ আমাক চাব। এই ৰাস্তাটো এই আৰক্ষীসকলৰ লগতে ইয়াত যিমানবিলাক পৰিয়াল আছে তেওঁলোকে এতিয়া পানী নোহোৱালৈকে গৃহবন্দী হৈ থাকিব লাগিব। মহোদয়, কাটৰে অনুৰোধ জনাইছো আপুনি এবাৰ এই ফালেও আহিব, এই ৰাস্তাটোৰ ফালেও আহিব। এয়া চাওক এই ৰাস্তাটোত কেনেকৈ পানী, সমগ্ৰ ৰাস্তাত কেনেকৈ পানী জমা হৈ আছে। এবাৰ আহি চাব আৰু আশা কৰোঁ আপুনি অতি সোনকালেই এই পথটোৰ পৰা পানী ওলাই যোৱাৰ ব্যৱস্থাটো পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ, আপোনাক অভিনন্দন জনালোঁ। আপুনি এইদৰে বানপানী চাই আছে গুৱাহাটীৰ। অকল চালেই নহ'ব, সমস্যাবিলাক সমাধান হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।